সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ সন্মুখত আনবক্সিং কৰিবলৈ গৈ আছো মই নতুনকৈ পাৰচেজ কৰা ট্ৰনিকা ৰিডম 3 100 ওয়াটৰ হোম থিয়েটাৰ ডিজে স্পিকাৰ, যেটো মই এমাজনৰ পৰা প্ৰায় 4500 টকা মানত পাৰচেজ কৰিছো। মই চেষ্টা কৰিম যে আপোনালোকক এই প্ৰডাক্টৰ এটা অনেষ্ট ৰিভিউ দিবলৈ, যাতে মোৰ এই ভিডিঅটো চাই আপোনালোকৰ এই প্ৰডাক্টৰ বিষয়ে কিনাৰ আগতে সঠিক সিদ্ধান্ত ল'ব পাৰে। আসলে আমি সকলো এটা নতুন প্ৰডাক্ট পাৰচেজ কৰাৰ টাইমত বহুত ৰিভিউ চাওঁ, যাতে আমাৰ টকা কেইটা এনেই পানীত নপৰক। সেইকাৰণে মই আপোনালোকক কওঁ যে যদিহে এই প্ৰডাক্টটো আপোনালোকে ঘৰত এনে নৰ্মেল গান শুনিবৰ কাৰণে পাৰচেজ কৰিব কৈছে তেন্তে ল'ব পাৰে, কিন্তু পাৰ্টি বা বিয়া তেনেকুৱা কাৰণে এই প্ৰডাক্টটো আপোনালোকে ইউজ কৰিলে কিন্তু তাৰ পৰা সুফল নাপাব। ইয়াত আপোনালোকে পাব 1 ইয়াৰ ৰিপ্লেচমেন্ট ওৱাৰেন্টি, লগতে ব্লুটুথ আৰু USB কানেকচন, আৰু লগতে আছে বিবিধ লাইটস। যিসকলে গান গাই ভাল পায় তেওঁলোকৰ কাৰণে এটা মাউথ স্পিকাৰো আছে, কিন্তু প্ৰবলেমটো হ'ল যে তাতে আপুনি কৰোকে মোড কৰি মাউথ স্পিকাৰটো যদি কানেক্ট কৰে বাৰে বাৰে কিন্তু নিজে নিজে ডিসকানেক্ট হৈ যায়। বাকি ওভাৰঅল ক'বলৈ গ'লে কিন্তু সাউন্ড ক্লিয়াৰিটি আৰু বেছটো বহুতেই ভাল বুলি ক'ব পাৰি। মোৰ ভিডিঅটো যদি আপোনালোকৰ ভাল লাগিলে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লাইক এটা কৰি দিব। থ্যাংক ইউ। আজিলৈ আহিছো।